হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত কিংচুকে প্ৰজ্ঞাক মাৰিবলৈ লওঁতে বেদ আহিছিল আৰু কিংচুকক মাৰিছিল আৰু প্ৰজ্ঞা আৰু মাকক ভৰি ধৰি ক্ষমা খুজিবলৈ কৈছিল আৰু অনুই ঘৰৰ কাগজ পাতিবোৰ তাৰ লগত ৰাখিছে। সদায় মদ খাই মাৰপিট কৰে, মাকো বেয়া ব্যৱহাৰ কৰে বুলি কোৱা যদি আৰু এনেকুৱা কৰা তেতিয়া মোৰ জীৱনৰ প্ৰথমটো মাৰ্ডাৰ তোকে কৰিম বুলি কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত বেদক অৰিহণে ৰাস্তাত লগ পাব আৰু তেতিয়া অৰিহণে বেদক বিজনেছ ভালকৈ চলি আছেনে বুলি সুধিব আৰু এজন সাধাৰণ ড্ৰাইভাৰৰ পৰা খুব কম সময়ৰ ভিতৰতে ইমান এজন ডাঙৰ ব্যৱসায়ী মা লক্ষ্মীয়ে দেখিছো ভালকৈ আশীৰ্বাদ দিছে আপোনাক বুলি কোৱা দেখিবলৈ পাব। আকৌ অৰিহণৰ লগত থকা পুলিচজনে জোনক চোৰ বুলি কৈ থাকিব আৰু তেতিয়া জোনে কোনো চকত পৰি মই চোৰ কৰিব যোৱা নাছিলো আৰু হয়তো কোনো চোৰেই নকৰে, ময়ো মানুহ আঘাত মোৰো লাগে, দুখ মোৰো লাগে, মোৰো আত্মসন্মান আছে বুলি কব আৰু সেইখিনি সময়তে অৰিহণ আহিব। এতিয়া বাৰু অৰিহণে কি কব দেখিবলৈ পাব আজিৰ খণ্ডত। আনফালে আকৌ ৰিদ্ধিমা আজি নিভানৰ ওচৰত যাব আৰু তেতিয়া অনুৰ কাৰণে যে ৰিদ্ধিমাই কামটো নোপোৱাৰ কাৰণে অনুক মিছাকৈ ফচাইছিল সেই কথাটো নিভানক কব আৰু তেতিয়া বুজি নোপোৱা মানুহক বুজাবলৈ ভাল, কিন্তু বুজিও বুজি নোপোৱাৰ দৰে অভিনয় কৰা মানুহক বুজাবলৈ টান বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।